নমস্কাৰ এয়া গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী আকৌ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজনিশা এক টুইটযোগে ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল দিয়াৰ কথা পিছে মুখ্যমন্ত্ৰীৰ এই ফলাফল ঘোষণাৰ সিদ্ধান্তক আসু নেতৃত্বই সমালোচনা কৰি ক'লে আসুৰ প্ৰতিবাদৰ বাবে গ্ৰহণ কৰিছে এনেবোৰ সিদ্ধান্ত শেষ নিশা প্ৰায় 2 বজাত মুখ্যমন্ত্ৰীৰ এটা টুইট আজি পুৱা 9 বজাত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল পৰীক্ষাৰ্থীৰ ফলাফলক লৈ চলিত বৰ্ষত ৰাজ্য চৰকাৰৰ দ্বিতীয়টো ছাৰপ্ৰাইজ সকলোৱে বাট চাই আছিল ফলাফললৈ কিন্তু এনেকৈ হঠাৎ যে নিশাই ঘোষণা হ'ব ফলাফলৰ সময় সেয়া কোনেও ভবা নাছিল উচ্চতৰ মাধ্যমিকৰ ফলাফল কেতিয়া দিব বুলি সোধোতে শিক্ষামন্ত্ৰীয়ে আগতেই কৈছিল মেট্ৰিকৰ দৰে হঠাৎ পুৱা ঘোষণা হ'ব ফলাফলৰ কথা কিন্তু এই কথা অস্বীকাৰ কৰিছিল মুখ্যমন্ত্ৰীয়ে কিন্তু বাস্তৱত তাকেই হ'ল কিয় এইদৰে ৰিজাল্টক লৈ বাৰম্বাৰ ছাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰিলে চৰকাৰে মঙলবাৰে চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী স্থিতিৰ প্ৰতিবাদত বিশাল কাৰ্যসূচী গ্ৰহণ কৰিছিল আসুৱে ফলাফল ঘোষণাৰ লগে লগে ছাত্ৰ সমাজ ব্যস্ত হৈ ৰল ফলাফল সংগ্ৰহত আসুৰ কাৰ্যসূচীত পানী ঢলাৰ চক্ৰান্তৰে হঠাৎ চৰকাৰে এই সিদ্ধান্ত লোৱা বুলি অভিযোগ তুলিলে আসু কৰ্তৃপক্ষই আমি যদি আগতীয়াকৈ গম পালোহেঁতেন যে কাউন্সিলে আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিব আগতে যদি ঘোষণা হ'লহেঁতেন আজি আমাৰ আন্দোলনৰ কাৰ্যসূচী নহয় কিন্তু আমি আজি যে আন্দোলনৰ কাৰ্যসূচী ল'ম এইটো কাউন্সিলে কিন্তু জানিছিল আৰু জানি শুনি তেওঁলোকে ঘোষণা কৰিছে ৰাইজে এই কথাবোৰ বুজি পায় আজিকালি লক্ষণীয়ভাৱে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনাও যুৱ কংগ্ৰেছে হাতত লৈছিল প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদ বিফল কৰাৰ উদ্দেশ্যেই যে হঠাৎ মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়াৰ কৌশল লোৱা হৈছিল সেয়া প্ৰতিপন্ন হৈ পৰিছিল এনে পৰিপ্ৰেক্ষিতত আসুৰ অভিযোগো যে ভিত্তিহীন নহয় সেয়া প্ৰকট হৈ পৰিছে বিৰোধী শক্তিসমূহৰ প্ৰত্যাহ্বান প্ৰতিহত কৰাত ফলাফল ঘোষণা পৰ্বক চৰকাৰে অতি সাৰ্থকভাৱে কৌশলী প্ৰয়োগ কৰিবলৈ সক্ষম হ'ল নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কেইবাটাও স্থান দখল কৰি চমক দেখুৱাবলৈ সক্ষম হৈছে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠানখনৰ পৰা কলা আৰু বিজ্ঞান শাখাত দখল কৰিছে 19টা স্থানত এক প্ৰকাৰ শৈক্ষিক সফলতাৰ ক্ষেত্ৰত ধাৰাবাহিকতা অটুট ৰাখিছে ৰামানুজনে ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয় এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ সফলতম শিক্ষানুষ্ঠান নগাঁৱৰ এইখন ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে বিদ্যালয়খনত উৎসৱ মুখৰ পৰিৱেশ ঢোল তাল বজাই শিক্ষাৰ্থীসকলে আনন্দ কৰিছে নাচিছে গাইছে যেই যেনেকৈ পাৰে ফূৰ্তি কৰিছে কাৰণ এইখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ পৰা কলা আৰু বিজ্ঞান শাখাত দুইটা শাখাতে মিলি মুঠতে 19 গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে একেলগে একেটা বৰ্ষতে 19 জনকৈ শিক্ষাৰ্থীৰ স্থান লাভ হয়তো ৰাজ্যৰ যিকোনো শিক্ষানুষ্ঠানৰ ভিতৰতে এক অভিলেখ শিক্ষানুষ্ঠানখনৰ পৰা কলা শাখাত সংকল্পজিৎ শইকীয়াই প্ৰথম স্থান লাভ কৰিছে লগতে কলা শাখাৰ দ্বিতীয় চতুৰ্থ পঞ্চম সপ্তম অষ্টম আৰু দশম স্থানত দুজনকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে কলা শাখাত শিক্ষানুষ্ঠানখনৰ পৰা মুঠ 8 গৰাকীয়ে প্ৰথম 10টাত স্থান লাভ কৰিছে একেদৰে বিজ্ঞান শাখাত ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মুঠ 11 গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে
বিজ্ঞান শাখাৰ প্ৰথম দ্বিতীয় স্থানৰ 3গৰাকী, তৃতীয়, চতুৰ্থ, ষষ্ঠ, সপ্তম, অষ্টম আৰু দশম স্থানত 2গৰাকীয়ে স্থান লাভ কৰিছে। বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰা নিখিলেশ দত্ত ব্যক্তিগতভাৱে অৱতীৰ্ণ হোৱা বুলি উল্লেখ থাকিলেও নিখিলেশ ৰামানুজনৰে শিক্ষাৰ্থী। যোৱা বৰ্ষত কোভিড হোৱাৰ বাবে পৰীক্ষাত বহিব পৰা নাছিল নিখিলেশ। যোৱাবাৰ আচলতে বহুত ধৰণে এটা কষ্টৰ সন্মুখীন হৈছিলোঁ। মোৰ শাৰীৰিকভাৱে অসুস্থ আছিলোঁ। মোৰ এটা নাকৰ অপাৰেশ্যন হৈছিল, যাৰ ফলত মই পৰীক্ষা দিব পৰা নাছিলোঁ। প্ৰিন্সিপাল ছাৰে মোৰ বহুত ধৰণৰ মনত সাহস দিছিল আৰু সেই সাহসৰ ফলত মই আকৌ এবাৰ এই ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত মই এবছৰ সম্পূৰ্ণভাৱে পাঠদান কৰি এইবাৰ 2023 বৰ্ষত মই পৰীক্ষা দি বহিছোঁ। নগাঁৱৰ শিক্ষানুষ্ঠানখনৰ এই বৃহৎ সফলতাই স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে নগাঁওবাসীক। নগাঁৱৰ মাজেৰে খোলা বাহনত ৰামানুজনৰ অধ্যক্ষ দিলীপ বৰাৰ সৈতে স্থান লাভ কৰা পৰীক্ষাৰ্থীসকলে ভাগ ল'লে শোভাযাত্ৰাত। অসমৰ ৰাইজক মই সেৱা জনাইছোঁ, ৰামানুজনৰ পৰিয়ালৰ পৰা সেৱা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ আৰু অসমবাসীৰ কাৰণে, অসমৰ শিক্ষাৰ্থীৰ কাৰণে যাতে আমি যত্ন কৰি যাব পাৰোঁ, কষ্ট কৰিব পাৰোঁ, শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ বুনিয়াদ গঠনৰ ক্ষেত্ৰত আমি যাতে অগ্ৰাধিকাৰ ভূমিকা আমি পালন কৰিব পাৰোঁ, তাৰ কাৰণে আমি আশীৰ্বাদ বিচাৰিছোঁ। আমাৰ ভাল লাগিছে, ছায়েন্সত ফাৰ্ষ্ট, আৰ্টছত ফাৰ্ষ্ট, 19 থেকে স্থান দখল কৰি অসমৰ ভিতৰত এতিয়া নগাঁৱলৈ যি গৌৰৱ কঢ়িয়াই আনিছে, মই প্ৰত্যেকগৰাকী অসমৰ যিসকল শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে সকলোলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। লক্ষণীয়ভাৱে 2005 চনত প্ৰতিষ্ঠা হোৱা শিক্ষানুষ্ঠানখনৰ পৰা এতিয়ালৈ 88গৰাকীয়ে স্থান লাভ কৰিছে। আমাৰ মহাবিদ্যালয়ৰ পৰা এতিয়ালৈকে 88গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰিছে, গতিকে খুব আনন্দিত আমি। 2008 চনত পল্লৱী কোঁৱৰে শিক্ষানুষ্ঠানখনৰ পৰা তৃতীয় স্থান দখল কৰিছিল। তাৰ পিছত 1909 চনত শিক্ষানুষ্ঠানখনৰ পৰা সপ্তম স্থান দখল কৰিছিল। 2013 চনত 13টা স্থান, 2014 বৰ্ষত বিজ্ঞানৰ শীৰ্ষস্থানসহ মুঠ 7টা স্থান, 2017 চনত 7গৰাকী, 2018 চনত 8গৰাকী, 2019ত 7গৰাকী, 2022ত 7গৰাকী আৰু এইবাৰ 19গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইবাৰ UPSCৰ পৰীক্ষাত 5ম স্থান দখল কৰা ময়ূৰ হাজৰিকাও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰে ছাত্ৰ আছিল। ৰামানুজনকে ধৰি নগাঁৱৰ কেইবাখনো শিক্ষা প্ৰতিষ্ঠানে নগাঁও জিলাক ক্ৰমে অসমৰ শিক্ষানগৰীৰ ৰূপত গঢ়ি তুলিছে। ৰামানুজনলৈ আজিৰ তাৰিখত অসমৰ চুক কোণৰ পৰা শিক্ষাৰ্থী পঢ়িবলৈ আহে। সকলো মেধাৱী শিক্ষাৰ্থীৰ বাবে যেন ৰামানুজন হৈ পৰিছে প্ৰথম পচন্দ। এইবাৰ ৰামানুজনৰ পৰাই 19গৰাকী পৰীক্ষাৰ্থীয়ে স্থান লাভ কৰাৰ লগতে নগাঁও জিলাৰ পৰা মুঠ 21গৰাকী পৰীক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰিছে। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু মঙলবাৰে যিহেতু ঘোষণা কৰা হ'লেই উচ্চতৰ মাধ্যমিকৰ ফলাফল, কলা আৰু বিজ্ঞান শাখাত শীৰ্ষত জিলিকিছে ৰামানুজনৰ কেইবাগৰাকীও শিক্ষাৰ্থী। আনহাতে বাণিজ্য শাখাৰ ফলাফলত শীৰ্ষত যৌথভাৱে জিলিকিছে গুৱাহাটীৰ 2 প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী। মেধাৰ শীৰ্ষমুখত জিলিকিল যাৰ হিৰত। উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কলা শাখাৰ শীৰ্ষত সংকল্পজিৎ শইকীয়া। ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ সংকল্পজিতৰ ঘৰ নগাঁৱৰ কামপুৰৰ চাংচুকীত। খুবেই ভাল লাগিছে, অত্যন্ত সুখী। মা দেউতা লগতে আমাৰ প্ৰিন্সিপাল ছাৰ ডক্টৰ দিলীপ বৰা ছাৰ, তেখেতৰ লগতে আমাৰ সমূহ শিক্ষাগুৰু, সকলোৰে প্ৰচেষ্টা, সকলোৰে মৰম, সকলোৰে আশীৰ্বাদত মই এইখিনি লাভ কৰিছোঁ। ভাল লাগিছে, অত্যন্ত সুখী। সংকল্পজিতৰ সংকল্প কেৱল পঢ়াৰ, সেইবাবেই শ্ৰেষ্ঠ স্থান দখল কৰি পৰিয়াল, বিদ্যালয় তথা অঞ্চলটোলৈ সংকল্পজিতে কঢ়িয়ালে গৌৰৱ। প্ৰথমে অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। প্ৰথম স্থান লাভ কৰিম বুলি বিশ্বাস আছিল নে মনত? বিশ্বাস আছিল যে 10টা স্থানৰ ভিতৰত সোমাম বুলি। প্ৰথম স্থানটোৱে যে পাম সেইটো মনলৈ অহা নাছিল, কিন্তু প্ৰথম 10টা স্থান লাভ কৰিম বুলি এটা আশা আছিল। সংকল্পজিতৰ ফলাফলক লৈ সুখী পৰিয়াল। সংকল্পজিতৰ ফলাফলত সুখী বিদ্যালয় কৰ্তৃপক্ষ। ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ, ইমানে ফূৰ্তি লাগিছে। এনেকুৱা ফলাফল আমি আশা কৰিছোঁ আৰু আমাৰ ল'ৰা ছোৱালীখিনি লগতে ছাৰে যথেষ্ট কষ্ট কৰে, সমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে
কৰে আৰু তেওঁলোকেও যিমান পাৰে সিমান এফৰ্ট দিবলৈ যত্ন কৰে। বিজ্ঞান শাখাৰ শীৰ্ষত নিখিলেশ দত্ত। এতিয়া কেনেকুৱা অনুভৱ হৈছে প্ৰথম স্থান? এই ক্ষেত্ৰত আচলতে ভাল লাগিছে, কিন্তু মোৰ পোনপ্ৰথমে আচলতে মোৰ স্কুলৰ অৰ্থাৎ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যিমান টিচাৰ্ছ আছে আৰু মোৰ প্ৰিন্সিপাল ছাৰে বহুত সহায় কৰিছিল। নিখিলেশো নগাঁৱৰ ৰামানুজনৰ ছাত্ৰ। স্থান লাভ কৰিম বুলি ভাবিছিলা? নাই, মই এনেকুৱা কোনো ভবা নাছিলোঁ, এনেকুৱা কোনো ভবাৰ প্ৰয়োজনো নাই। আচলতে আমাৰ মেইন প্ৰধান উদ্দেশ্য মানে জ্ঞান যদি আমাৰ থাকে, এইটো সকলোতকৈ সৰ্বোত্তম মানুহৰ জ্ঞানটো, যিটো মানে মানুহ কোনো ভাষাতে বুজাব নোৱাৰে, জ্ঞানে সকলো। নিখিলেশে ক'লে কভিডৰ বাবে কিদৰে বিঘ্নিত হৈছিল তেওঁৰ বিগত বছৰৰ শিক্ষা। যেতিয়া তোমাৰ যোৱাবাৰ পৰীক্ষাৰ সময়ত তোমাৰ কভিডত সকলো আক্ৰান্ত হৈছে, চেন্নাইত থাকিব লগা হৈছিলে আৰু তোমাৰ কোনো আত্মীয়ৰ বিয়োগো হৈছিলে, নহয় জানো? হয়, মোৰ আচলতে বৰদেউতা ঢুকাইছিল, সেইকাৰণে বহুত এটা বেয়া সময় পাৰ হৈ গৈছিল আৰু মোৰ নিজৰ নাকৰ অপাৰেশ্যন হৈছিল। তুমি নিজেও অসুস্থ হৈ আছিলে? হয়, মোৰ নাকৰ অপাৰেশ্যন হৈছিল। হয়, সেইকাৰণে মই এইবাৰ পৰীক্ষা দিব নোৱাৰা নাছিলোঁ, সেইকাৰণে ড্ৰপ দিয়ে এইবাৰ পৰীক্ষা দিব। নিখিলেশৰ ঘৰ হাজোত। ফলাফল প্ৰকাশ হোৱাৰ লগে লগে নিখিলেশৰ ঘৰত বিৰাজ কৰিলে আনন্দৰ জোৱাৰ। খুব ভাল লাগিছে। বিজ্ঞান শাখাত সি প্ৰথম স্থান পাইছে নগাঁও ৰামানুজম জুনিয়ৰ কলেজৰ পৰা। 10টাৰ ভিতৰত সি থাকিব বুলি আশা কৰিছিলোঁ, কিন্তু প্ৰথম হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। এইটো কল্পনাৰ অতীত আৰু প্ৰথম হোৱাটো। নিখিলেশৰ মাতৃয়ে ক'লে ভাল ফলাফলৰ বাবে কিদৰে পঢ়িছিল নিখিলেশে। পঢ়াৰ কোনো নিৰ্দিষ্ট সময় নাই, যেতিয়া মন যায় টোপনি ধৰিলে থলে, সেনেকুৱা আৰু নিৰ্দিষ্ট সময় নাই। সি যিখিনি কষ্ট কৰিছিল সেই কষ্টৰ ফল সি পাইছে। আৰু সুকন্যা কুমাৰ আৰু বৰ্ষা বত্ৰা, এই দুয়োগৰাকীয়ে যৌথভাৱে অৰ্জন কৰিলে বাণিজ্য শাখাৰ শীৰ্ষস্থান। বৰ্ষা বত্ৰা গুৱাহাটীৰ কেচি দাস কমাৰ্চ কলেজৰ ছাত্ৰী। কেনেকুৱা লাগিছে প্ৰথমে অনুভৱ জানিব বিচাৰিম, প্ৰথমটো ৰাজ্যৰ ভিতৰত প্ৰথম ষ্টেণ্ড কৰাৰ বাবে? I'm feeling very happy. I was not expecting first 8 rank, but I was expecting a rank. First 8 rank नहीं expect किया था, so I'm really very happy. বৰ্ষাই পঢ়ি ভাল পায়। ভৱিষ্যতে কি হোৱাৰ মন আছে আৰু ক'ত পঢ়া শুনা কৰিব, কেনেদৰে আগুৱাই যাবা? CA करने का सोचा, उसके साथ में BCom तो करेगा, केसी दास कॉमर्स कॉलेज से करेगा BCom। বৰ্ষাৰ এই ফলাফলে উৎসাহ আনিলে শিক্ষা প্ৰতিষ্ঠানটোলৈ। মেট্ৰিকৰ কভিড বেটছৰ ছাত্ৰী সুকন্যাৰ হেঁপাহ আছিল ৰেংক লিষ্টত এবাৰ নামটো অহাৰ। আজি পূৰণ হ'ল সুকন্যাৰ সেই হেঁপাহ। এতিয়া ছেকেণ্ড ইয়াৰত এটাই হোপ আছিলে যে ৰেংক লিষ্টত এবাৰ সুকন্যা কুমাৰটো দেখিব পাৰিলে মানে মোৰ মানে কিবা এটা এচিভ কৰিলো আৰু জীৱনত অলপমান সুখী হলো। সেনেকুৱা ধৰণৰ খুব বেছি ভাল লাগিছে। সুকন্যাৰ খবৰ ওলোৱাৰ লগে লগে আনন্দত চকু পানী ৰখাব নোৱাৰিলে ভগ্নীয়ে। বিশেষকে বৰদেউতাই ক'লে হেৰি কৰিহে তাই নেক্সট টাইম ইউ উইল ডু ইট। In our family, next time you will do it. And I have that much believe in you. Don't cry. It's a good moment for all of us. Don't cry. ঘৰখনতো বিৰাজ কৰিলে উখল মাখল পৰিৱেশ। পিতৃহীনা সুকন্যাৰ দায়িত্ব অকলেই লোৱা মাতৃয়ে ক'লে এয়া কষ্টৰ ফল। অত্যন্ত সুখী। তাই বহুত কষ্ট কৰিছিল, কষ্টৰ ফল তাই পাইছে। আৰু সকলো শিক্ষকক, সকলো শুভাকাংক্ষীক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন, শুভেচ্ছা জনাইছো তাইক আশীৰ্বাদ দিয়াৰ কাৰণে। সুকন্যা কামৰূপ জিলাৰ গোপীনাথ শৰ্মা হায়াৰ ছেকেণ্ডাৰী ইনষ্টিটিউটৰ ছাত্ৰী। স্বাভাৱিকতে এই প্ৰতিষ্ঠানটোত বিৰাজ কৰিলে আনন্দ উল্লাস। এই আনন্দৰ লহৰত নাচি উঠিল ছাত্ৰ ছাত্ৰী। সুকন্যাৰ ফলাফলত আনন্দৰ সীমা নাই শিক্ষকসকলৰ মাজত। বিভিন্নজনে জনালে অভিনন্দন। সংগীত চৰ্চাও কৰি অহা সুকন্যাই আওৰালে জয়ন্ত হাজৰিকাৰ গীত।
নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 6ষ্ঠ স্থান লাভ কৰা যোৰহাটৰ নন্দিতা দাস হ'ব পাৰে আন বহুতৰে বাবে অনুপ্ৰেৰণাৰ উৎস। পিতৃয়ে মানুহৰ ঘৰে ঘৰে মছলা বিক্ৰী কৰি লাভ কৰা সামান্য পৰিমাণৰ উপাৰ্জনেৰে অতি কষ্টৰ মাজেৰে নন্দিতাই অধ্যয়ন কৰি গৈছিল আৰু তাৰ আশাতীত ফল লাভ কৰিলে নন্দিতাই। পিতৃয়ে এখন দুচকীয়া বাহনত মানুহৰ ঘৰে ঘৰে গৈ মছলা বিক্ৰী কৰে আৰু মাতৃয়ে লোকৰ ঘৰত কাম কৰে। এই পিতৃ মাতৃৰে সন্তান এতিয়া অসমৰ ভিতৰত জিলিকি উঠিছে। হয়, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 6ষ্ঠ স্থান লাভ কৰা যোৰহাটৰ নন্দিতা দাস হ'ব পাৰে আন বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস। পৰিয়ালৰ কষ্টৰ মাজেৰেও যে এক সুন্দৰ ফলাফল পাব পাৰি তাৰেই উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে এইগৰাকী ছাত্ৰী নন্দিতা দাসে। পাপাই বহুত কষ্ট কৰে, সেইটো বুজি পাওঁ। গৰম দিনততো আগততো পাপাই চাইকেল দি মাৰিছে, পাপাৰ তাৰপিছত লাহে লাহে গাড়ী ল'লে, গাড়ী লোন লৈ পেলাই গাড়ী ল'লে, তাৰপিছত গাড়ী দি চলালে। এতিয়া এই পৰিয়ালটিৰ জ্যেষ্ঠ কন্যা নন্দিতাই পিতৃ মাতৃৰ কষ্ট উপলব্ধি কৰি অতি নিষ্ঠাৰে সীমিত সুবিধাৰ মাজেৰে চলাই গৈছিল অধ্যয়ন। আৰু নন্দিতাৰ এই কষ্ট অধ্যৱসায়ৰ ফল হিচাপে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত অসমৰ ভিতৰতে 6ষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয়। মা আৰু দেউতাই বেছি ভালকৈ মোক হেল্প কৰিছে এইটো ইমান ভাল ৰিজাল্ট কৰিবৰ কাৰণে। নাই ভবা, একদমেই ভবা নাছিলোঁ। অকল কিন্তু আমাৰ ছাৰ এজন আছিলে যোনে কৈছিলে তোমাক ষ্টেণ্ড কৰিব লাগিব দেই, মানে ছাৰৰ মোৰ ওপৰত বিলিভটো আছিলে। তাৰপিছত আৰু মই ভাবিলোঁ ইমান ভবা নাই। তাৰপিছত পৰীক্ষাটো যেনেকৈ নৰ্মেলি পঢ়ি দিওঁ, ভালকৈ পঢ়ি দিলোঁ আৰু তাৰপিছত আৰু গম নাপালোঁ। ৰাতিপুৱা গম পাইছোঁগৈ চবেই কথা পাতি আছে, নন্দিতা দাস কোন, নন্দিতা দাস কোন। তেতিয়া গম পাইছোঁ মই 6th ৰেংক পাইছোঁ, তেতিয়া গম পাইছোঁহি। এই সৰু ভাড়াঘৰটোৰ এইখন টেবুলতে পঢ়ি উচ্চতৰ মাধ্যমিকৰ প্ৰস্তুতি চলাই গৈছিল নন্দিতা দাসে। আন বহু ছাত্ৰ ছাত্ৰীৰ তুলনাত অতি সীমিত সুবিধাৰ মাজেৰে তেওঁ পঢ়িছিল। সহজ সৰল পিতৃ মাতৃয়ে যেন বুজিবই পৰা নাই নন্দিতাৰ এই সফলতাৰ কথা। কন্যাৰ পৰীক্ষাৰ ফলাফলত অভিভূত হৈ পৰিছে তেওঁলোক। প্ৰিন্সিপালে ফোন কৰিলে কলেজৰ পৰা, তাৰপিছত ছোৱালী কান্দিব ল'লে। মই কৈছোঁ কি হ'ল এনেকৈ কথা বোলে। মই ক'লোঁ ভালকৈ খুলি ক, মই পঢ়িব নাজানো। নাজানো। তাৰপিছত ছোৱালী ক'লে এনেকৈ কথা। মই কৈছোঁ তই ভালহে ৰিজাল্ট পাইছ, তই ভালহে কৰিছ, তই কান্দিছোঁ কেলে? বহুত কষ্ট কৰিছোঁ, কাম কৰিছোঁ। দেউতাকে কাম কৰিছে, দেউতাকেও খুৱাই আছে। বৰ ধুনীয়াকৈ পাছ কৰিছে। মোৰ বহুত ভাল লাগিছে। দেউতাকে আমি ভাত বনোৱা কাম কৰোঁ এনেকৈ। নন্দিতাৰ এই সফলতাই পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে মনত ইচ্ছা থাকিলে আৰু একাগ্ৰতাৰে কাম কৰিলে নিশ্চয় সফল হ'ব পাৰি। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰীৰ মতে নচলিব অসমৰ শিক্ষা ব্যৱস্থা। চানমাৰীত গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰি এই হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই। মাধ্যমত হাত দিলে ৰাজ্য পুনৰ অশান্ত হ'ব বুলিও সকীয়াই দিছে আছু নেতৃত্বই। শিক্ষামন্ত্ৰীক কাঠৰ পুতলা আখ্যা আছুৰ। মুখ্যমন্ত্ৰীৰ মতে নচলিব অসমৰ শিক্ষা ব্যৱস্থা। মাধ্যমত হাত দিলে পুনৰ অশান্ত হ'ব অসম। চৰকাৰক হুংকাৰ আছুৰ। অসম চৰকাৰে মাতৃভাষা বিৰোধী যি সিদ্ধান্ত লৈছে তাৰ প্ৰত্যাহাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই মাহজোৰা আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। অসমত অসমীয়া ভাষাৰ মাধ্যম, বড়ো ভাষা মাধ্যম আৰু সকলো জনজাতীয় জনগোষ্ঠীয় ভাষাৰ মাধ্যমৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব। গতিকে আমাক বহিংস গণতান্ত্ৰিক আন্দোলনৰ বাহিৰে আমাৰ কোনো বিকল্প নাই।
চৰকাৰৰ মাতৃভাষা মাধ্যম সংক্ৰান্তীয় স্থিতিৰ বিৰোধিতাৰে প্ৰতিবাদত বহিল সদৌ অসম ছাত্ৰ সন্থা। চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত হোৱা 3 ঘণ্টাজোৰা প্ৰতিবাদত আছুক সহযোগ আগবঢ়ালে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনী, অসম সাহিত্য সভাৰ লগতে আন শিক্ষাৰ লগত জড়িত বিভিন্ন সংস্থাই। চৰকাৰৰ ছাত্ৰ ছাত্ৰীক দিয়া পাঠ্যপুথিসমূহ ঘূৰাই অসমীয়া মাধ্যমত ছপোৱাৰ আহ্বান আছুৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ। মাতৃভাষা মাধ্যম হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আটাইতকৈ উপযোগী মাধ্যম, কিন্তু এই স্বেচ্ছাচাৰী চৰকাৰখনে এই গোটেই কথা বতৰাবিলাক উপলব্ধি কৰিবৰ কাৰণে সক্ষম হোৱা নাই, যাৰ কাৰণে ইংৰাজী প্ৰীতি দেখুৱাই তেখেতসকলে এই গোটেই ব্যৱস্থাটো গ্ৰহণ কৰিছে। অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী ভালকৈ শিকোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ভাষা আৰু মাধ্যম নিষেধ কৰি পেলাই ইংৰাজী শিকাব বিচাৰিব। এই কথাটো আমি কেতিয়াও মানি নলওঁ। এই চৰকাৰখনক এনেকুৱা ধৰণৰ স্বেচ্ছাচাৰী কথা বতৰাৰ পৰা বিৰত থাকিবৰ কাৰণে আমি প্ৰতিবাদস্থলীৰ পৰা আহ্বান জনাইছো। প্ৰতিবাদস্থলীৰ পৰা আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ হুংকাৰ। অসম চৰকাৰ, মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কেবিনেটৰ সিদ্ধান্ত বাতিল নকৰিলে ভাষা আৰু মাধ্যমৰ বাবে আন্দোলন চলি থাকিব। ইংৰাজী মাধ্যমৰ কিতাপ ছপা কৰি বিতৰণ কৰি দিলে, অৰ্থাৎ চৰকাৰ আকুৰগোচ। গতিকে আমাক অহিংস গণতান্ত্ৰিক আন্দোলনৰ বাহিৰে আমাৰ কোনো বিকল্প নাই। এইবাৰ চৰকাৰে আমাক আন্দোলনৰ মুখলৈ ঠেলি দিছে। আৰু মূল বিষয় যে আমি আন্দোলনৰ কাৰণে কিন্তু আন্দোলন কৰা নাই, আমি সমস্যাটো স্থায়ী সমাধানৰ কাৰণে আমি আন্দোলন কৰিছো। সমাধান কেনেকে? পূৰ্বৰে পৰা ইয়াৰ বিৰোধিতা কৰি থকা সদৌ অসম শিক্ষক সন্মিলনীয়ে বিৰোধিতা কৰিছে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ। চৰকাৰলৈ সন্মিলনীৰ প্ৰশ্ন, দক্ষিণ ভাৰতৰ মাতৃভাষাৰ নিচিনা আদৰ্শ কিয় ল'ব নোৱাৰে অসমে? এয়া আমাৰ ৰাজ্যখনৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা, কাৰণ পৃথিৱীৰ সকলো উন্নত ৰাষ্ট্ৰবোৰে আচলতে নিজৰ মাতৃভাষাক কোনেও এৰি নিদিয়ে। ভাৰতবৰ্ষৰ দক্ষিণ ভাৰতৰ ৰাজ্যসমূহে নিজৰ মাতৃভাষাক কেতিয়াও এৰি দিয়া আমি দেখা নাই। এখন চাইনবোৰ্ডো আমি দেখা নাপাওঁ নিজৰ মাতৃভাষাক বাহিৰে বেলেগ ভাষাত। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ধেমাজিৰ পানবাৰীত অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাত আহতক প্ৰেৰণ কৰিছে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ। এতিয়াও আন 2জনক চিকিৎসা চলাই থকা হৈছে ধেমাজি অসামৰিক চিকিৎসালয়ত। অৰুণাচলীৰ বৰ্বৰ গুলীচালনাই প্ৰাণ কাঢ়ি দিছিল 2জনকৈ লোকৰ। কান্দোনত ভাঙি পৰিছে এইগৰাকী মহিলা, কাৰণ ভাতৃক গুলীয়াই মাৰিলে অৰুণাচলী দুৰ্বৃত্তই। অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে জখম হৈ হাস্পতালত প্ৰাণৰ সৈতে যুঁজিছে চিকিৎসাধীন পিতৃয়ে। দাদাক সংস্কাৰ কৰিব যাব লাগে, ইয়াত ডক্টৰক এতিয়া কোনো হেৰি নাই। দাদাৰ দেউতা এনেকুৱা হৈ আছে, আপোনালোকে সহায় কৰিব লাগে, আপোনালোকে সহায় কৰি দিব। ডক্টৰৰ ওচৰকো অনুৰোধ জনাইছো, দেউতাকো সুস্থ কৰক। সোমবাৰে অসম অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ পানবাৰীত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ ৰুবলৈ গৈছিল অসমৰ একাংশ থলুৱা লোকে। তেতিয়াই অৰুণাচলৰ পৰা অহা এটা বৃহৎ দুৰ্বৃত্তৰ দলে যধে মধে গুলীয়াই চলাই গৈছিল তাণ্ডৱ। এই আক্ৰমণত মৃত্যু ঘটিছিল মনিতু গগৈ আৰু বগাচুতীয়া নামৰ 2 অসমীয়াৰ। এই ঘটনাত জখম হৈ ধেমাজি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অকণি বুঢ়াগোহাঁই। আনহাতে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন পুষ্প গগৈ আৰু জগত গগৈ নামৰ আন 2 আহত। উন্নত চিকিৎসাৰ বাবে 2গৰাকী আহতক ডিব্ৰুগড়লৈ অনাৰ পিছতেই দুয়োৰে স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'বলৈ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় প্ৰশাসনৰ এটা দল।
এই দুয়োগৰাকী আহতৰ স্বাস্থ্যজনিত অৱস্থা বিপদমুক্ত বুলি সদৰি কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়াই। অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত হোৱা অকণি বুঢ়াগোহাঁইৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'বলৈ নিশা ধেমাজি অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ধেমাজিৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ আৰু সাংসদ প্ৰধান বৰুৱা। ইতিমধ্যে এজনৰ ভৰিৰ পৰা গুলি ওলোৱা হৈছে। তেওঁ বৰ্তমান সুস্থ অৱস্থাত আমি দেখিছোঁ। দুজনৰ দেহত এতিয়াও গুলিবিদ্ধ হৈ আছে আৰু আশা কৰিছোঁ যে তাত সঠিক চিকিৎসা ব্যৱস্থা হৈ উঠিলে অতি সোনকালে তেওঁলোক আৰোগ্য হৈ উঠিব। সীমান্তৰ বিপদমান এলেকাত অৰুণাচলী বেদখলকাৰীৰ আগ্ৰাসন ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে সাংসদ প্ৰধান বৰুৱাই। নতুন এটা ঘৰ হৈছে বুলি আমাৰ কিছু লোকে আপত্তি কৰিছে। যদি নতুন ঘৰ হৈছে তেতিয়াহ'লে সেইটো অন্যতি পলমে সেইটো ভাঙি দিয়াৰ ব্যৱস্থা কৰা হ'ব। যদি অৰুণাচলৰ ফালৰ পৰা ভাঙি নিদিয়ে তেতিয়াহ'লে আমি অসম চৰকাৰৰ ফালৰ পৰাই আমি সেই ঘৰটো ভাঙি দিয়া ব্যৱস্থাখিনি আমি কৰিম। আশা কৰিছোঁ যে খুব সোনকালে আমি কালপিতসকলক ধৰি তাত আইনগতভাৱে শাস্তি বিহাৰ ব্যৱস্থা কৰিব চৰকাৰে নিশ্চয় পাৰিব বুলি আমি আশা কৰিছোঁ। ইফালে সীমান্তত অসমীয়াৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দি দুয়োখন ৰাজ্যৰ সীমা বিবাদ দূৰ কৰিবৰ বাবে চৰকাৰী পক্ষই আলোচনা অব্যাহত ৰখা বুলি মন্তব্য কৰিলে মন্ত্ৰী অতুল বৰাই। অৰুণাচলৰ লগত আলাপ আলোচনাটো হৈ আছে আৰু যথেষ্টখিনি আগবঢ়া গৈছে, য'ত মাননীয় মুখ্যমন্ত্ৰী অৰুণাচলৰ আৰু বাকী মন্ত্ৰীসকলে পূৰা সহযোগিতাও কৰিছে চৰকাৰখনে। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। ধেমাজিত অৰুণাচলী দুৰ্বৃত্তৰ ঘটনা সংক্ৰান্তত 5জনক গ্ৰেপ্তাৰ কৰা হৈছে। ডিজিপিয়ে বিষয়টো সংক্ৰান্তত আৰু কি কৈছে সবিশেষ জনাম গাঁও চহৰ জিলাৰ খবৰত লৈছো এটা বিৰতি। ধেমাজিৰ অৰুণাচলী দুৰ্বৃত্তৰ ঘটনা সংক্ৰান্তত 5জনক গ্ৰেপ্তাৰ কৰাৰ শেহতীয়া খবৰ। অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5গৰাকীক। অসম আৰক্ষীয়ে জিম্মাত বিচাৰিব অভিযুক্তকেইটাক। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই কথা জনাইছে টুইটযোগে। আমি টুইট দেখুৱাম। ইতিমধ্যে জি পি সিঙে কি ধৰণে টুইট আগবঢ়াইছে, লগতে অৰুণাচলৰ মুখ্যমন্ত্ৰীগৰাকীয়েও টুইট কৰিছে। আমি একাধিক্ৰমে আপোনাক দেখুৱাই যাবলৈ চেষ্টা কৰিম। সোমবাৰে অৰুণাচলী দুৰ্বৃত্তই ধেমাজিত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। দুৰ্বৃত্তৰ গুলীত 2জনেই প্ৰাণ হেৰুৱাব লগা হৈছিল। আহতক 3গৰাকীকৈ হৈছিল। অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে 5 দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ কথা টুইটযোগে ইতিমধ্যে জনাইছে। আৰু সেই 5 জুনৰ বিশ্ব পৰিৱেশৰ দিনাখন তেজে তুমৰলি হৈছিল সীমান্ত, য'ত অসমীয়াই গছপুলি ৰোপণ কৰিবলৈ গৈছিল। তাত অৰুণাচলী দুৰ্বৃত্তই গুলীবৰ্ষণ কৰি থকা সৰকা কৰিছিল অসমীয়াক। আৰু তাৰ পাছত উত্তেজনা এতিয়াও মাৰ যোৱা নাছিল। প্ৰতিটো মুহূৰ্তত দল সংগঠনে প্ৰশ্ন উত্থাপিত কৰিছিল বিষয়টো সংক্ৰান্তত কি শেহতীয়া আপডেটছ বা বিষয়টোক লৈ কিয় আৰক্ষী প্ৰশাসনে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু তাকে লৈ জি পি সিঙে ইতিমধ্যে শেহতীয়াকৈ টুইট কৰিছে। আমি টুইটটো দেখুৱাম আপোনাক। আৰু সেই টুইটত ইতিমধ্যে তেখেতে উল্লেখ কৰিছে ইয়াক লৈ কাৰ্যপন্থা ইতিমধ্যে অব্যাহত আছে। সমান্তৰালকৈ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও টুইট কৰিছে। তেওঁলোকক অসম আৰক্ষীয়ে জিম্মাত লোৱাৰ সম্ভাৱনা আছে। 5জনক গ্ৰেপ্তাৰ কৰাৰ ইতিমধ্যেই খবৰ আহিছে। 5গৰাকী দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে বিষয়টো সংক্ৰান্তত। অৰুণাচল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই 5গৰাকীক আৰু অসম আৰক্ষীয়ে জিম্মাত বিচাৰিব অভিযুক্তকেইটাক। আৰু এই দুয়োটা কথা টুইটযোগে ইতিমধ্যে জনাইছে। আমি ভাষ্য শুনাবলৈ চেষ্টা কৰিম কি কৈছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। ঘটনাত মোক ৰাতিপুৱা ডিজিপি অৰুণাচল প্ৰদেশ জনোৱা মতে 5জন মানুহ ধৰা হৈছে আৰু আমি এতিয়া যিখিনি আমাৰ আইনগত প্ৰক্ৰিয়া আছে আইনগত প্ৰক্ৰিয়াৰ মতে তেওঁলোকৰ গৌৰামুখ থানাৰ আমাৰ যিটো কেছ আছে সেই ঘটনাত মোক ৰাতিপুৱা ডিজিপি অৰুণাচল প্ৰদেশ জনোৱা মতে 5জন মানুহ ধৰা হৈছে আৰু আমি এতিয়া যিখিনি আমাৰ আইনগত প্ৰক্ৰিয়া আছে আইনগত প্ৰক্ৰিয়াৰ মতে তেওঁলোকৰ গৌৰামুখ থানাৰ আমাৰ যিটো কেছ আছে। অশান্তি জৰ্জৰ মণিপুৰত শান্তি কিছু পৰিমাণে ঘূৰি আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ মধ্যস্থতাকাৰীত, কিন্তু আকৌ অশান্তিলৈ পৰ্যবসিত হ'ল। নিশা উগ্ৰপন্থী আৰু অৰ্ধসামৰিক বাহিনীৰ মাজত 2টা স্থানত ভীষণ গুলীয়াগুলীৰ ঘটনা সংঘটিত হ'ল, য'ত এগৰাকী BSF জোৱানে প্ৰাণ হেৰুৱালে। জ্বলিয়ে আছে মণিপুৰ।
বিগত ৩ মে'ৰ পৰা জ্বলি থকা মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে মণিপুৰ চৰকাৰৰ পৰা আইন শৃংখলাৰ সমস্ত দায়িত্ব নিজৰ হাতলৈ নিছে কেন্দ্ৰীয় চৰকাৰে। সেনা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহৰ্নিশে চেষ্টা চলাইছে। লগতে হাজাৰ হাজাৰ BSF, CRPF, SSB, CISF জোৱানে চলাইছে অভিযান। লগত আছে আছাম ৰাইফলছ। ইয়াৰ মাজতে কুকি আৰু মেইটে সম্প্ৰদায়ৰ মাজত লাগি থকা সাম্প্ৰদায়িক সংঘৰ্ষত হাত উজান দিছে উগ্ৰপন্থী সংগঠনেও। সোমবাৰে নিশা চুগনুত BSFে চলোৱা এক অভিযানত উগ্ৰপন্থীৰ সৈতে ভীষণ গুলীয়াগুলী হয়। এই গুলীয়াগুলীত নিহত হয় BSFৰ এগৰাকী জোৱান ৰঞ্জিত যাদৱ। ইপিনে চেৰত নিশা চলোৱা আন এক অভিযানত উগ্ৰপন্থীৰ গুলীত আহত হয় 2জন আছাম ৰাইফলছৰ জোৱান। আহত জোৱান দুজনক ইতিমধ্যে হেলিকপ্টাৰ যোগে হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে মণিপুৰ হাইকোৰ্টৰ এক নিৰ্দেশৰ ভিত্তিত মণিপুৰ চৰকাৰে মেইটে সম্প্ৰদায়ক ST ষ্টেটাছ প্ৰদান কৰাৰ পিছৰে পৰা মণিপুৰত আৰম্ভ হৈছে সাম্প্ৰদায়িক সংঘৰ্ষ। ইয়াৰ মাজতে মণিপুৰ আৰক্ষীৰ বহু অস্ত্ৰ ভাণ্ডাৰৰ পৰা হাজাৰৰ হিচাপত মাৰণাস্ত্ৰ আৰু লাখৰ হিচাপত গোলা বাৰুদ লুটি নিছে একাংশ লোকে। যিবোৰেৰে এতিয়া একাংশ লোকে এটা সম্প্ৰদায়ে আনটো সম্প্ৰদায়ৰ বিৰুদ্ধে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। অশান্ত মণিপুৰক শান্ত কৰাৰ বাবে ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰত চলি আছে অভিযান। পিছে এই পৰ্যন্ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই। মণিপুৰৰ পৰা হেণ্টাম বিশ্বজিৎ মেইটিৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা উদ্ধত মন্তব্যৰ বিৰোধিতাৰে মঙলবাৰে তৃণমূল কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰোধিতা কৰি বেলতলাৰ তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় চৌহদত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে। বিচনীৰে বিচি বিচি এয়া গছৰ তলত বিশ্বজিৎ দৈমাৰী। বিশ্বজিৎ দৈমাৰীয়ে কি কৈছিল মনত আছে? বিদ্যুৎ মাচুল বাঢ়িছে, যদি কমত চলে ফেন চেনবিলাক নলগাব, গছৰ তলত থাকিব অলপমান, তেতিয়া খৰচাটো কমি যাব। বিদ্যুতৰ মাচুল বৃদ্ধি নহবলৈ ঘৰৰ ফেন বন্ধ কৰি গছৰ তলত বহিবলৈ ৰাইজক আহ্বান জনাইছিল বিশ্বজিৎ দৈমাৰী। আৰু এগৰাকী বিশ্বজিৎ দৈমাৰী এতিয়া গছৰ তলত। ভুল নুবুজিব, এইগৰাকী প্ৰকৃত বিশ্বজিৎ দৈমাৰী নহয়। এয়া বিশ্বজিৎ দৈমাৰীৰ মুখা পিন্ধি এক প্ৰতিবাদহে। আৰু এই প্ৰতিবাদ কৰিছে তৃণমূল কংগ্ৰেছে। বেলতলাস্থিত তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় চৌহদত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। বিশ্বজিৎ দৈমাৰী হাই হাই, মুখ্যমন্ত্ৰী হাই হাই শ্লোগানেৰে উত্তাল হৈ পৰিছে এই প্ৰতিবাদ। যদিহে সাধাৰণ জনতা গছৰ তলত বহিব পাৰে, তেনেহলে বিধানসভাৰ অধিৱেশনো গছৰ তলত পাতিবলৈ আহ্বান জনাইছে তৃণমূল কংগ্ৰেছে। আমি এই প্ৰতিবাদৰ যোগেদি আহ্বান জনাইছো বিশ্বজিৎ দৈমাৰীক, আপুনি আহি গছৰ তলত বহক, তেতিয়াই অনুভৱ কৰিব। আপুনি বিধানসভা গছৰ তলত বহুৱাওক, তেতিয়া আমি আপোনাৰ এই কথা মানিম। আৰু লগতে মূল্য বৃদ্ধি সন্দৰ্ভত ভৱেশ কলিতাই দিয়া যি মন্তব্য, সেই মন্তব্যকো টুলুঙা আখ্যা দিছে ৰিপৰ্টাৰে। আমিতো খাই আছো না, খাই থাকিলেতো মূল্যবৃদ্ধি হ'ব, এইটো ডেফিনিট কথা। খাই থাকিলেতো মূল্যবৃদ্ধি হ'ব, এইটো ডেফিনিট কথা। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অকল ইমানেই নহয়, বিশ্বজিৎ দৈমাৰীৰ সেই উদ্ভট মন্তব্যক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে এতিয়াও। মঙলবাৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষদেৱ পুৰকায়স্থই বিধানসভাৰ অধ্যক্ষৰ বাসগৃহৰ কাষতে প্ৰতীকী প্ৰতিবাদ কৰিছে। বিদ্যুৎ মাচুল বাঢ়িছে, যদি কমত চলে ফেন চেনবিলাক নলগাব, গছৰ তলত থাকিব অলপমান, তেতিয়া খৰচাটো কমি যাব। নেতাৰ বচন। বিদ্যুৎ মাচুল বাঢ়িছে, যদি কমত চলে ফেন চেনবিলাক নলগাব, গছৰ তলত থাকিব অলপমান, তেতিয়া খৰচাটো কমি যাব। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গছৰ তলত বহাৰ পৰামৰ্শ দিয়াৰ পিছতেই এইদৰে অধ্যক্ষৰ বাসগৃহৰ কাষতে গছৰ তলত বহিল কমলাক্ষদেৱ পুৰকায়স্থ। মঙলবাৰ, সময় দিনৰ 11:30।
সূৰ্য দেৱতাৰ খাওঁ খাওঁ মূৰ্তি দেখি কোবাকবি হৈ আহি এয়া উত্তৰ কৰিমগঞ্জৰ কংগ্ৰেছী বিধায়ক কমলাক্ষদে পুৰকায়স্থ বহি পৰিছে দুজোপা গছৰ তলত। পিছে কেৱল গৰম লগাটোৱেই কথা নহয়, কথাৰ গুৰি হ'লগৈ বিশ্বজিৎ দৈমাৰীৰ মন্তব্য। বিজেপি বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিদ্যুৎ মাচুল বৃদ্ধিক লৈ কৰা মন্তব্যৰ এয়া প্ৰতীকী প্ৰতিবাদ। অধ্যক্ষৰ চৰকাৰী আৱাসৰ কাষতে এইদৰে অৱস্থান কৰিলে এপিচিচিৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে। আমাৰ অনাৰেবল স্পীকাৰে এটা কথাটো ক'লে যে বিদ্যুৎ মাচুল এনেকুৱা বৃদ্ধি পাইছে যে আল্টিমেটলি আপোনালোকে যাই কিনে গাছৰ তলত বহক, আপোনালোকে ফেন চলাব নালাগে, তেতিয়া বিদ্যুৎ মাচুলৰ পৰা কিছুমান ৰেহাই পাব। এইটো কাৰণে এনেকুৱা এটা অৱস্থা হৈছে যে আজিৰ দিনত স্পীকাৰ ডাঙৰীয়াই সঁচা কথাটো কৈ দিলে, আৰু মানে আমাৰ অসমৰ অৰ্থনৈতিক অৱস্থাৰ কথাটো কৈ দিলে। আৰু বিদ্যুতৰ বৰ্ধিত মাচুল হ্ৰাস কৰিবলৈ কংগ্ৰেছ শাসিত ৰাজ্যসমূহক অনুকৰণ কৰাৰ আহ্বান জনাই কমলাক্ষদে পুৰকায়স্থই লগতে ক'লে প্ৰয়োজনত 5 দিনলৈকে গছৰ তলত বহি প্ৰতিবাদ কৰিব হেনো কমলাক্ষই। আজি ৰাজস্থান গভৰ্ণমেণ্টে, আজি কৰ্ণাটক গভৰ্ণমেণ্টে, আজি দিল্লী গভৰ্ণমেণ্টে 200 ইউনিট 100 ইউনিটকে বিদ্যুৎ ফ্ৰী দি আছে। আমাৰ গভৰ্ণমেণ্টে ফ্ৰী দিয়াটো বাদ দিয়ক, প্ৰতি মাহৰ অন্তৰে আজি 50 পইচা, আজি 40 পইচা, আজি 70 পইচাকে বিদ্যুৎ মাচুল বৃদ্ধি হৈ আছে। পাৱাৰ মিনিষ্টাৰে সুধিব, পাৱাৰ মিনিষ্টাৰে ক'ব এইটো অসমৰ ৰাইজৰ ভালৰ কাৰণে কৰিছোঁ। আৰে অসমৰ ৰাইজৰ কি ভাল হ'ব? আৰু মই বিধায়ক হিচাপে কৈছোঁ যে আজি 1 ঘণ্টা নহয়, মই লাগিলে 5 দিন বহি থাকিম, তথাপি অসমৰ ৰাইজৰ বিদ্যুৎ মাচুলটো কমাই দিয়ক। শৈশৱৰ ধেমালিৰ ৰজাই হুকুম দিছে এদিন চেদিম বাই, কি হুকুম দিছে এদিন চেদিম বাইৰে সুৰ যেন এতিয়া সকলোতে শুনা গৈছে। সামাজিক মাধ্যমত হোৱা ব্যাপক ট্ৰলৰ পিছত এতিয়া অধ্যক্ষৰ বাসগৃহৰ একেবাৰে কাষ পাইছে এই প্ৰতিবাদ। উল্লেখযোগ্য, বিশ্বজিৎ দৈমাৰীয়ে কৰা মন্তব্যৰ পিছতেই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাইও মূল্যবৃদ্ধিক লৈ কৰিছিল মন্তব্য। তো আমিতো খাই আছো না, খাই থাকিলেতো মূল্যবৃদ্ধি হ'ব, এইটো ডেফিনিট কথা। খাই থাকিলেতো মূল্যবৃদ্ধি হ'ব, এইটো ডেফিনিট কথা। ভৱেশ কলিতাই আহাৰ কমাই খোৱাৰ পৰামৰ্শ দিয়াৰ পিছতো এতিয়া বিষয়টোক লৈ চৰ্চা আৰু প্ৰতিবাদ আৰম্ভ হৈছে বিভিন্ন সামাজিক মাধ্যমত। ইফালে এই প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে ক'লে, বিশ্বজিতে কি কৈছে কোৱা নাই, ইয়াৰ প্ৰশ্নৰ উত্তৰ বা কিবা কিবি দিব লাগে এইটো মই নাভাবোঁ। কোনে কি কৈছে কৈ থাকক, মই একো কাউণ্টাৰ নিদিওঁ কাকো, বাছ। ভৱেশ কলিতাহঁতে কি কৈছে কি কোৱা নাই, মূল্য বৃদ্ধিৰ ওপৰত কি কমেণ্ট কৰিছে কৰা নাই, মই কাৰো প্ৰশ্নৰ উত্তৰ বা উত্তৰৰ প্ৰশ্নত মই নকৰিম দেই, মই চুপচাপ থাকিম। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হঠাৎ টিহুৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি। ট্ৰাক চালকে ঘাইপথ অৱৰোধ কৰি আৰক্ষীৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ। কিন্তু কিহৰ বাবে আৰক্ষীৰ বিৰুদ্ধে ট্ৰাক চালকৰ এই বিক্ষোভ? ৰাজপথত উত্তেজনা, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, উত্তেজিত জনতাৰ। এগৰাকী ট্ৰাক চালকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ বাবে উত্তাল টিহুৰ নাটকুছি অঞ্চল। আৰক্ষীয়ে নিশা পেট্ৰলিঙৰ সময়ত এগৰাকী ট্ৰাক চালকক প্ৰচণ্ড মাৰপিটক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতিৰ। আৰক্ষীৰ গুণ্ডা টেক্স নিদিয়াৰ বাবে জিয়াৰুল হক নামৰ ট্ৰাক চালকজনক প্ৰচণ্ড মাৰপিট কৰে টিহুৰ নাটকুছি আৰক্ষী চকীৰ আৰক্ষীয়ে। ট্ৰাক চালকজনক মাৰপিট কৰাৰ পিছত চালকজনক বিভিন্ন ভয় ভাবুকিৰে আৰক্ষীয়ে 20,000 টকা দাবী কৰি 16,000 টকা আদায়ো কৰে। আৰক্ষীৰ আক্ৰমণত আহত ট্ৰাক চালক জেহেৰুল ইছলামক টিহু চিকিৎসালয়ত ভৰ্তি কৰে। ট্ৰাক চালকজনৰ ঘৰ ধুবুৰীত বুলি জানিব পৰা গৈছে। কয় চালান দিছোঁ, চালান দিছোঁ, ফাইল দিছোঁ, কয় 500 টাকা দে। তা মই কৈছোঁ 500 টাকা নেই, 200 টাকা আছে, এইটো লওক। কয় না হ'ব, সেইকাৰণে কয় গাড়ী দুট। মই গাড়ী নাওটো কাৰণে মাৰি চাই গাড়ী উঠাইছে, উঠাই কেনে গাড়ী তাতেই আছে হেণ্ডিমেন, মোক খানাত আনি কেনে পুৰা মাৰিছে। কয় 20,000 লাগব, 30,000 লাগব। সহ্য কৰিব নাপায়, মালিকে পইচা পঠাইছে 16,000, মোৰ তাত আছিল 4,000, 20,000 টাকা দিছোঁ। ট্ৰাক চালকজনক আৰক্ষীয়ে মাৰপিট কৰাৰ বাবে নাটকুছিৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ শ ট্ৰাক চালকে অৱৰোধ কৰি আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। যেতিয়া ৰাতি হৈ যাব, সিহঁতে পুলিচকেইটা ৰাতি ডকাইত হৈ যায়, এনেকে মানুহ মাৰে নেকি? আপোনাৰ চকুৰ পানী ওলি যাব, যেনেকে মাৰিছে দেখা পালি। ডকাইত গুচি গৈছে, ডকাইত ভাল হৈ গৈছে, কিবা কাম কৰি খাই আছে, কাৰোবাৰ ঠেলা চলাই গাইছে, কাৰোবাৰ গাড়ী চলাই গাইছে, কাৰোবাৰ কিবা কামত ঘুমছে।
किंतु रात के पुलिस डकैत लोग ओलबा नोरा रहते अपनी आसाम पुलिस भ्रष्टाचार में सबसे ऊपर है इस समय। हर जगह माहौल खराब है। आसाम के अंदर, गुवाहाटी में घुस जाओ अंदर, हर चौराहे पे पुलिस वाला पैसे लाओ पैसे लाओ पैसे लाओ, ऐसा करता है। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত শ শ যান বাহন আবদ্ধ হৈ পৰে। আনহাতে উৎকট গৰমৰ ফলত যাত্ৰীসকলৰ মাজতো হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীত নলবাৰী জিলা আৰক্ষী অধীক্ষক সহ আৰক্ষী আৰু CRPFৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে ট্ৰাক চালকক প্ৰহাৰ কৰা দুয়োগৰাকী আৰক্ষীকে ৰিজাৰ্ভ ক্লজ কৰা হৈছে। আৰু আশ্বাস দিছোঁ যে ক্লিয়াৰ কৰাৰ পিছত যিসকল দোষী পুলিচৰ মানুহজনে ভুল কাম কৰিছে তেখেতৰ ওপৰত ডিপাৰ্টমেণ্টেল যিটো একশ্যন আছে ছাছপেনশ্যন হ'ব, দৰকাৰ হ'লে কেছ হ'ব। নলবাৰীৰ পৰা কৈলাশ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ উপদ্ৰৱ বৃদ্ধি পাইছে দিনক দিনে। বনৰক্ষী থকাৰ পিছতো কেয়াৰ নকৰে চোৰাং মাছমৰীয়াই। দিন দুপৰতে মাছ মাৰি থকা চোৰাং মাছমৰীয়াক বাধা দিবলৈ যাওঁতে খেদি আহিল বনকৰ্মীলৈ লগে লগে এনকাউণ্টাৰ মাছমৰীয়াক। চোৰাং মাছমৰীয়াক এনকাউণ্টাৰ। লাওখোৱা অভয়াৰণ্যত মাছ মাৰিছিল। বনৰক্ষী থকাৰ পিছতো কেয়াৰ নকৰে চোৰাং মাছমৰীয়াই। দিন দুপৰতে লাওখোৱা অভয়াৰণ্যৰ ভিতৰত সোমাই মাছ মৰা কাৰ্যক বাধা দিছিল কৰ্তব্যৰত বনকৰ্মীয়ে। কিন্তু তাতেই লাগিল কেনা। জাঠি জোং লৈ খেদি আহিল বনকৰ্মী। চোৰাং মাছমৰীয়াই কৰিলে আক্ৰমণৰ চেষ্টা। লগে লগে আত্মৰক্ষাৰ বাবে চোৰাং মাছমৰীয়াৰ দললৈ লক্ষ্য কৰি গুলীচালনা কৰে বনকৰ্মীয়ে। বনকৰ্মীৰ গুলীত আহত হয় চোৰাং মাছমৰীয়া শামছুল হক। শামছুল হকৰ ঘৰ ঢিংবৰী চাপৰি। আহত শামছুল হকক সম্প্ৰতি নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে বনকৰ্মীয়ে ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীক অৱগত কৰিছে সমগ্ৰ ঘটনা। এতিয়াও লাওখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ আগ্ৰাসন কমা নাই। পূৰ্বে বনকৰ্মীক হত্যাৰো চেষ্টা চলোৱা হৈছিল। ৰূপহীহাটৰ পৰা মুজাম্মিল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত জলপ্ৰলয়। নদীৰ বান্ধ ভাঙি হুৰে সোমাইছে পানী। আনফালে ৰুছ সেনাই নদী বান্ধ ধ্বংস কৰা বুলি অভিযোগ উত্থাপন কৰিছে ইউক্ৰেইনে। সবিস্তাৰে গাঁও চহৰ জিলাৰ খবৰত আপোনালৈ আগবঢ়াবলৈ লৈছোঁ আৰু মই কৃপাঞ্জলে বিদায় লৈছোঁ। নমস্কাৰ। ইউক্ৰেইনত জলপ্ৰলয়। ভাগি পৰিল ছোভিয়েট যুগৰে নদী বান্ধ। ভগা নদী বান্ধৰে তড়িৎ গতিৰে নামনিলৈ নামিছে জলভাগ। ইউক্ৰেইনৰ দাবী, ৰুছ সেনাই ধ্বংস কৰিলে কাকভকা নদী বান্ধ। ৰুছ সেনাই নৎসাত কৰি ক'লে এয়া ইউক্ৰেইন সেনাৰ যুদ্ধ কৌশল। ভাইৰেল হৈ পৰিছে কাকভকা নদী বান্ধ ভাগি পৰাৰ দৃশ্য। বৰ্তমান ৰুছ সেনাৰ নিয়ন্ত্ৰণত থকা দক্ষিণ ইউক্ৰেইনত আছিল কাকভকা বান্ধটো। নিপ্ৰ নৈত জলবিদ্যুৎ প্ৰকল্পৰ এই বান্ধ ছোভিয়েট ইউনিয়নৰ সময়তে 1956 চনত নিৰ্মাণ কৰা হৈছিল। 3.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ বান্ধটোৱে সামৰি ৰাখে আমেৰিকাৰ গ্ৰেট চল্ট লেকৰ সমপৰিমাণৰ পানী। এই বান্ধৰ পৰাই 2014 চনত ৰাছিয়াই দখল কৰা ক্ৰিমিয়া উপদ্বীপত পানী যোগান ধৰা হয়। এনে এটা গুৰুত্বপূৰ্ণ তথা বৃহৎ বান্ধ ভাগি পৰাত স্বাভাৱিকতে ইউক্ৰেইনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে ক'লে, নদী বান্ধটো আক্ৰমণ কৰা ৰুছ সেনাক ইউক্ৰেইনৰ সকলো প্ৰান্তৰ পৰা উলিয়াই পঠিয়াবই লাগিব। ইপিনে খেৰচনত থকা ৰুছ বিষয়াৰ অভিযোগ, ইউক্ৰেইনে বাৰে বাৰে এই নদী বান্ধটোক আক্ৰমণৰ লক্ষ্য কৰি আহিছে। ইতিমধ্যে বান্ধৰ নামনি অঞ্চলৰ লোকসকলক আঁতৰাই পঠিওৱাৰ অভিযান চলিছে। সাজু কৰি ৰখা হৈছে জৰুৰীকালীন সেৱা।
বান্ধৰ পানীয়ে প্ৰলয় সৃষ্টি কৰিব পৰা অঞ্চলত ইউক্ৰেইন প্ৰশাসনেও যথোচিত ব্যৱস্থা গ্ৰহণ কৰিছে। কাকবকা নদীবান্ধৰ পানীভাগে কিমান ক্ষয়ক্ষতি কৰিছে বা কৰিব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ইপিনে ৰুছ সেনাৰ ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তত চেগা চৰুকাকৈ আক্ৰমণ অব্যাহত আছে। শেহতীয়াকৈ ৰাজধানী কিভৰ আশে-পাশে ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰি আহিছে ৰুছ সেনাই। ৰুছ সেনাৰ ক্ষেপণাস্ত্ৰ আক্ৰমণে ক্ষত বিক্ষত কৰিছে কিয়েভৰ শক্তি বিতৰণ ব্যৱস্থা। আক্ৰমণৰ পিছত দ্ৰুতগতিত মেৰামতিও চলিছে। ইউক্ৰেইনৰ বায়ুসেনা আৰু স্থলসেনাই প্ৰকাশ কৰা অনুসৰি শেহতীয়াকৈ ইউক্ৰেইনৰ আকাশমাৰ্গ সুৰক্ষা ব্যৱস্থাই ৰুছ সেনাই নিক্ষেপ কৰা ৩৫টা ক্ষেপণাস্ত্ৰই বিকল কৰিছে। ৰুছ সেনাই ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছে খাৰ্কিভতো। খাৰ্কিভত ওৰে নিশা চলিছে ক্ষেপণাস্ত্ৰ আক্ৰমণ। এই আক্ৰমণত ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰখনত বিধ্বস্ত হৈ পৰিছে কেৱল ষ্ট্ৰং নহয়